নমস্কাৰ মই অজয় দলে এতিয়া আমি এখন পাৰ্টিকুলাৰ নোটিছৰ সম্পৰ্কে আলোচনা কৰিম আৰু সেই নোটিছখনে আমাৰ এলপি ইউপি পাৰ্টিসকলৰ মাজত এটা ৰং কনসেপ্ট সোমোৱাই দিছে আসলতে নোটিছখনত কি লিখা আছে বা নোটিছখনে কি বুজাব বিচাৰিছে এই সম্পৰ্কে আলোচনা কৰিম তাৰ আগতে এটা কথা কৈ ল'ব বিচাৰিছো যিসকল এলপি ইউপি বা সিটেট পাস কৰি থৈছে একেদকলৰ কাৰণে এটা কিন্তু শুভ লক্ষণ বুলি ক'ব লাগিব এটা গুড নিউজ বুলি ক'ব লাগিব তাৰ আগতে আমি নোটিছখন চাই ল'ব বিচাৰিছো নোটিছখন দিছে ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা আমি যাক ডি বুলি কওঁ ডি ডবল ইৰ পৰা দিছে আৰু ডি ডবল ইৰ পৰা দা ডিস্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ অসমত যিমান কেইখন ডিস্ট্ৰিক্ট আছে এই ডিস্ট্ৰিক্টসমূহৰ ডিও বিলাকলৈ দিছে ওকে ডিও বিলাকলৈ দিছে আৰু সেই নোটিছখন মই যদি চমুকৈ আপোনালোকক জনাও তেতিয়ালে ৰিগাৰ্ডিং ইয়াতে গুটেখিনি সাবজেক্ট লিখা আছে ইয়াতে মই সিম্পলকে কৈ দিছো আমাৰ অসমত যিমান কেইখন জিলা আছে আৰু সেই জিলাসমূহত থকা বিদ্যালয়সমূহৰ কোট কিমান পোষ্ট ভেকেন্ট হৈ আছে বা খালি হৈ আছে তাৰ এখন তালিকা দিবৰ কাৰণে ডিও বিলাকলৈ সেই নোটিছখন প্ৰেৰণ কৰা হৈছে কথাটো হ'ল যে ইয়াতে এই বছৰৰ অৰ্থাৎ এই বছৰ মানে 2025 চনৰ 31 জানুৱাৰী লৈকে যিমানখিনি ৰিটায়াৰমেন্ট হ'ব এই ৰিটায়াৰমেন্টৰ তালিকা বা কোনটো স্কুলত কিমান কোনটো স্কুলত বুলি নহয় আৰু কোনটো স্কুলত বুলি ক'লে আমাৰ এনেকুৱা হয় যে স্কুলটোৰ নাম মেনশন নকৰি ইয়াতে আমাৰ এলপি ইউপিৰ কাৰণে এটা ব্লক লেভেল থাকে ডিও বুলি ক'লে হাই স্কুলৰ কিনি চলাইগে কিন্তু ডিওই বিঅলৈ পঠাব ব্লক লেভেলৰ যেটো এলিমেন্টাৰী এডুকেশ্যন অফিচাৰলৈ পঠাব আৰু একেতে এলপি ইউপি একেতৰ যেটো ব্লক হল শিক্ষা খণ্ডত যিমানখিনি পদ খালি হৈ থাকিব এইখিনি লিষ্ট এখন বনাই ডিওলৈ দিব আৰু ডিওই আকৌ ডি ডবল ই তাত দিব এনেকে সোৱাৰ পিছত আমি ইয়াৰ পৰাই গম পাইছো যে কিয় ভেকেন্সি কিনি পঠাইছে ইমান যে এই নোটিছখন যে দিছে তাৰ মানে কি বুজাইছে এইটোৱে আমি বুজিব পাৰিম যে 2026 চনৰ মাৰ্চ এপ্ৰিলত পুনৰবাৰ কিন্তু এলপি ইউপিৰ কাৰণে বিজ্ঞাপন খোলাব তাৰ মেইন কাৰণটো হৈছে যেতিয়া এইখিনি গুটেখিনি কালেক্ট কৰিব কালেক্ট কৰাৰ পাছত ডিওই তাত ডি ডবল ই তাত পঠাব তাৰ পিছত দেখিব যে গুটেখিনি বস্তুটো যথেষ্ট পদ খালি হৈ আছে আৰু সেইখিনি ফুলফিল কৰিবৰ কাৰণে নতুন বিজ্ঞাপন দিব নতুন বিজ্ঞাপন দিয়াটো পুৰা সম্ভাৱনা আছে কিন্তু নোটিছখনত লিখা নাই দেই যত 31/12/2025 ৰ ভিতৰত যত যিমান টিচাৰ ভেকেন্ট থাকে এইখিনি লিষ্টে বিচাৰিছে তালিকাখনে বিচাৰিছে কিন্তু পোষ্ট বা এডভাৰটাইজ পুনৰ দিম বুলি কোৱা নাই এই কথাটো মই স্পষ্ট কৰি দিছো সো আপোনালোকে আশা কৰিব পাৰে যে 26 তো এলপি ইউপিৰ কাৰণে পুনৰবাৰ এটা বিজ্ঞাপন দিব আৰু যিসকলে সিটেট কোৱালিফাইড কৰা নাই এই বছৰ জুলাইত সিটেট অনুষ্ঠিত হ'ব বছৰকত দুবাৰকৈ সিটেট অনুষ্ঠিত হয় সো আপোনালোকে যিমান পাৰে নিজক ডেডিকেটেড দিয়ক 100% ডেডিকেটেড দি ষ্টাডি কৰক আৰু নাই কমেও 120-115 নম্বৰ স্কোৰ কৰিবলৈ চেষ্টা কৰক যদি আপোনালোকে 115-120 স্কোৰ কৰিব পাৰে তেতিয়ালে আপোনালোকৰ একাডেমিক এৰিয়া হাই সেকেন্ডাৰী ডিএলএড বা অন্যান্য সাবজেক্ট বিলাকত যদিও মাৰ্কশিট বিলাকত কম আছে তেতিয়ালে একো প্ৰবলেম নাই সো টেটৰ কিনিটো আপোনালোকে জানি নিউ সিস্টেমত জেনেৰেনে কাউন্ট হয় পাৰ্সেন্টেজটো বহুত বেছি লয় সো এটা কথাই ভাবি লওক যে নতুনকৈ পুনৰ পদ মুকলি কৰিব সো তাৰ কাৰণে আপোনালোকে এতিয়াৰ প্ৰায় হাজু হক মানে সিটেট দিয়ক সিটেট দি পেলাই মাৰ্ক বিলাক পুৰা ইমপ্ৰুভ কৰক আৰু এটা ভিডিও মই ইয়াৰ পৰৱৰ্তী সময়ত লৈ আনিম 1 ঘণ্টা 2 ঘণ্টা মানৰ পিছত সেকেন্ড ভেৰিফিকেশন যেটো আমাৰ 1 এপ্ৰিলৰ পৰা 11 এপ্ৰিললৈকে আৰম্ভ হোৱাৰ কথা আছিল এইখিনি ষ্টে হ'বনে নাই তাৰ পৰা এটা ভিডিও দিম আপোনালোকে সকলোৱে চাব